Hello everyone. আজি মই আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। গতিকে আজিৰ ভিডিঅ'টো হৈছে যে কি আমাৰ বাচ্চাটোৱে কেতিয়া কথা ক'ব পৰা হ'ব বা যদি কথা ক'ব পৰা হৈছে কিমান মাহত কি ৱৰ্ডছ ওলাব আমি আজি এই ভিডিঅ'টোত গম পাম আৰু যদি বাই চান্স ডিলে হয় তেতিয়া আমি কি কৰিব লাগে এইটো গম পাম। গতিকে আমাৰ বাচ্চাটোৱে যদি ষ্টাৰ্টিং মান্থ 0 পৰা 6 মাহৰ ভিতৰলৈকে যদি আপোনাৰ বাচ্চাটোৱে গাৰ্গলিং কৰি আছে বা স্মাইল দি আছে তেতিয়াহ'লে আপুনি চিন্তা কৰিব নালাগে, নৰ্মেল আছে। আৰু যদি 3 মাহলৈকে কোনো ধৰণৰ স্মাইল কৰা নাই বা গাৰ্গলিং কিছুমান চাউণ্ড ওলায় ষ্টাৰ্টিং মান্থত একো আনা নাই বা একো ওলোৱা নাই চাউণ্ড, তেতিয়াহ'লে আমি হিয়াৰিং টেষ্ট এটা কৰিব লাগে। আৰু আমাৰ বাচ্চাটোৱে 6 মাহৰ পৰা 9 মাহলৈকে বাবলিং চাউণ্ড ওলাব, যেনেকৈ আমাৰ বা দা বা এনেকুৱা ধৰণৰ কিছুমান ৰিপিটেটিভ ৱৰ্ডছ ক'ব, যেনেকৈ বা দা এনেকুৱা ধৰণৰ ৰিপিটেটিভ ৱৰ্ডছ ক'লেও কোনো কথা নাই, প্ৰব্লেম নাই। তাৰপাছত আমাৰ বাচ্চাটো 12 মাহলৈকে ছিংগল ৱৰ্ড কিছুমান ক'ব পৰা হয়, যেনেকৈ মামা দাদা বা এনেকুৱা ধৰণৰ কিছুমান ছিংগল ৱৰ্ড ক'ব পৰা হৈ যায়। যদি এইকেইটা আপোনাৰ এতিয়ালৈকে আছে তেতিয়া আপুনি চিন্তা কৰিব নালাগে, আমাৰ বাচ্চাৰ স্পীচ একো ডিলে হোৱা নাই। গতিকে আৰু কেতিয়াবা অকণমান ডিলে হ'লেও আহি যায় বা এটা দুটা ষ্টেপ অকণমান ডিলে হ'লেও আহি যায়, কিন্তু আমি চেষ্টা কৰিব লাগিব যে কি এটা নৰ্মেল ফ্ল'ত আমি আনিবলৈ। তাৰপাছত আমাৰ বাচ্চাটোৱে 18 মাহলৈকে ভকেবুলাৰী গ্ৰ'থ বুলি কয়। গতিকে সেই গ্ৰ'থটোত আমাৰ বাচ্চাটো 10-20টা বা 25টামান ষ্টেজটোলৈকে, আৰু যদি আপোনাৰ বিচাৰে তেতিয়াহ'লে আপুনি ডাইৰেক্টলি কনচাল্টো কৰিব পাৰে। গতিকে আমি কি ধৰণে আমি ঘৰত তেওঁলোকক আৰু বাই চান্স যদি আমাৰ বেবীটোৰ ডিলেও হৈ যায় আৰু আমি ঘৰত কেনেধৰণে তেওঁলোকক হেল্প কৰিব পাৰোঁ বা সহায় কৰিব পাৰোঁ। গতিকে আটাইতকৈ চবতকৈ ভাল আৰু ইম্পেক্টফুলটো কামটো হৈছে আমি তেওঁলোকৰ স্ক্ৰীন টাইমটো মিনিমেল কৰিব লাগিব, একদম মিনিমেল কৰিব লাগিব পৰাপক্ষত। আৰু আমি তেওঁলোকৰ লগত খেলিব লাগিব বা খেলিলে আমি ৱৰ্ডবোৰ চেণ্টেঞ্চবোৰ ক'ব লাগিব যাতে তেওঁলোকে আমাৰ লগত ৰিপিট কৰে বা বুজি পায়, বা এনেকুৱা ধৰণৰ আমি তেওঁলোকৰ ইনভলভমেণ্ট এটা দেখাব লাগিব। গতিকে এনেকুৱা ধৰণৰ আমি কিছুমান ঘৰতে আমি কৰিব পাৰোঁ তেওঁলোকৰ লগত ইনভলভমেণ্ট দেখাই। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনালোঁ যে কি এটা বেবীয়ে কেতিয়া কথা ক'ব পৰা হয় আৰু যদি ডিলে হয় আমি কি কৰিব পাৰোঁ। আৰু যদি আপোনালোকৰ থ্ৰুদি হোৱা নাই বা বেছি ডিলে, আমি স্পীচ থেৰাপি বা আমি কনচাল্ট কৰিব লাগিব আমি ডক্টৰৰ লগত। তাৰপাছত আমি এটা ভাল ছাজেশ্যনত আপোনালোকৰ লগত জনাম যে আমি কি কৰিব লাগিব। গতিকে আমি ফাৰ্ষ্ট আমি নিজে অবজাৰ্ভ কৰিব লাগিব। তাৰপাছত যদি আপোনাৰ নিজৰ ডাউটফুলনেছ লাগে আপোনালোকে কাইণ্ডলি কনচাল্ট কৰক। তাৰপাছত আমি আপোনালোকক এজ এ ফিজিঅ'থেৰাপিষ্ট বা আমি আপোনালোকক কেনেধৰণে কি হেল্প কৰিব পাৰোঁ বা বাচ্চাটো তাত আৰু কি মুভমেণ্টত হওক বা কেনেধৰণৰ প্ৰব্লেম হৈ আছে আমি আপোনালোকক ক'ব পাৰিম। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি ক'লোঁ আৰু আপোনালোকক এটা বিশেষ কথা ক'ব ওলাইছোঁ যে কি মই আপোনালোকৰ লগত মোৰ ডে টু ডে লাইফটো শ্বেয়াৰ কৰি আছোঁৱে, আৰু লগতে মই আপোনালোকক চেষ্টা কৰি আছোঁ যে কি মই আপোনালোকৰ লগত এনেকুৱা ধৰণৰ কিছুমান হেল্থ ৰিলেটেড ভিডিঅ'জবোৰ আনি থাকিম। কাৰণ আমি লগতে ডে টু ডে লাইফৰ লগত যিহেতু মই এজ এ ফিজিঅ'থেৰাপিষ্ট আপোনালোকৰ লগত মই জড়িত হ'ব বিচাৰোঁ, বা আপোনালোকৰ লগত মই কেনেধৰণে মোৰ পৰা যিমানখিনি পাৰোঁ এটা ভালখিনি হওক বা মই যিমানখিনি আপোনালোকক হেল্থ কেয়াৰ টিপছ হওক মই দিব পাৰোঁ মোৰ ভাল লাগিব। গতিকে আপোনালোকে মোৰ ডে টু ডে লাইফটোৰ লগতে বা মই যি দেখাইছোঁ কি কৰিছোঁ কি কৰা নাই এইবোৰতো দেখা পায়ে থাকিব। লগতে মই আপোনালোকৰ লগত মোৰ হেল্থ কেয়াৰৰ ওপৰত বা মই আপোনালোকক যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম, বা আমাৰ নিউৰো ডেভেলপমেণ্ট স্পেচিয়েলি বাচ্চাবোৰৰ ওপৰত, কাৰণ আমি তেওঁলোকৰ এটা নতুন লাইফ এটা ষ্টাৰ্ট কৰিব আছোঁ বা নতুন লাইফ এটা আমি দিব চেষ্টা কৰিব লাগিব। যদিও তেওঁলোকৰ বেলেঞ্চ লাইফ নাই, আমি বেলেঞ্চ লাইফ দিব ট্ৰাই কৰিব লাগিব। গতিকে আমি ভালতছে ভালখিনি আমি তেওঁলোকৰ কাৰণে ট্ৰাই কৰিব লাগিব। গতিকে এণ্টাৰটেইনৰ লগতে মই আপোনালোকৰ লগত এনেকুৱা ধৰণৰ হেল্থ টিপছো আপোনাৰ লগত শ্বেয়াৰ কৰিম বা এনেকুৱা ধৰণৰ নজনা কিছুমান কথা আমি জানিবলৈ পাম। গতিকে আপুনি মোৰ লগত থাকক এই জাৰ্ণিটোত, আৰু আপোনালোকক মই নেক্সট ভিডিঅ'ত কি কৰিলোঁ আপোনাক দেখাই আছোঁ। গতিকে আজিৰ কাৰণে ইমানখিনিয়ে, থেংক ইউ।